নমস্কাৰ আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে UPSC ৰিক্ৰুটমেণ্ট 2022। UPSC ফালৰ পৰা আহিছে 50টা এছিষ্টেণ্ট ডাইৰেক্টৰ আৰু ড্ৰাগ ইনস্পেক্টৰ আৰু বেলেগ ভেকেঞ্চিও আছে ইয়াতে। লাষ্ট ডেট দিছে 2/6/2022লৈকে দিছে, 2 তাৰিখলৈকে দিছে। 50টা পোষ্ট মুকলি হৈছে। 1 নম্বৰ পোষ্ট আছে ড্ৰাগ ইনস্পেক্টৰ। এটা নাম্বাৰ অফ পোষ্ট এটা আছে ইউআৰৰ কাৰণে। ডিপাৰ্টমেণ্টটো দিছে মিনিষ্ট্ৰি অফ আয়ুষ, নিউ দিল্লী। বয়সৰ সময়সীমা দিছে 30 বছৰলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী ইন আয়ুৰ্বেদা, বেচেলৰ ডিগ্ৰী থকা হ'ব লাগিব। ডেজাইৰেবল বিচাৰিছে পোষ্ট গ্ৰেজুৱেট কোৱালিফিকেশ্যন ইন ফাৰ্মাচী অফ আয়ুৰ্বেদা। 2 নম্বৰ পোষ্ট আছে এছিষ্টেণ্ট ডাইৰেক্টৰ বেংকিং ইন চিৰিয়াছ ফ্ৰড ইনভেষ্টিগেশ্যন অফিচ, চমুকে SFIO। নাম্বাৰ অফ পোষ্ট 9টা আছে। STৰ কাৰণে এটা, OBCৰ কাৰণে 2টা, EWS কেণ্ডিডেটৰ কাৰণে এটা আৰু URৰ কাৰণে 5টা। ইয়াতো বয়সৰ সময়সীমা দিছে 30 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে চাৰ্টাৰ্ড একাউণ্টেণ্ট বা কষ্ট এণ্ড মেনেজমেণ্ট একাউণ্টেণ্ট আৰু দিছে কোম্পানী ছেক্ৰেটাৰী অৰ চাৰ্টাৰ্ড ফাইনেন্সিয়েল এনালাইষ্ট বা পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন মেনেজমেণ্টত কৰা হ'ব লাগিব। এতিয়া দিছে মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন অৰ মাষ্টাৰ অফ বিজনেছ ইকনমিক্স বা মাষ্টাৰ্ছ অফ কমাৰ্চ কৰা হ'লেও আবেদন কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ বিচাৰিছে 1 year এক্সপিৰিয়েঞ্চ বিচাৰিছে। 3 নম্বৰ পোষ্ট আছে মাষ্টাৰ ইন হিন্দী, এইটো পোষ্ট এটাই আছে, SCৰ কাৰণে আছে। ইয়াতো বয়সৰ সময়সীমা দিছে 30 বছৰলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব হিন্দীৰ পৰা, ডিগ্ৰী ইন টিচিং ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউশ্যন। এক্সপিৰিয়েঞ্চ বিচাৰিছে 3 বছৰ, টিচিং এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। 4 নম্বৰ পোষ্ট আছে এছিষ্টেণ্ট ডাইৰেক্টৰ কষ্ট, ইয়াতে 22টা পোষ্ট আছে। SCৰ কাৰণে 3টা আছে, STৰ কাৰণে 2টা, OBCৰ কাৰণে 6টা, EWS কেণ্ডিডেটৰ কাৰণে 3টা আছে, URৰ কাৰণে 8টা আছে আৰু PWD কেণ্ডিডেটৰ কাৰণে এটা আছে। ইয়াতে বয়সৰ সময়সীমা দিছে 35 বছৰলৈকে আবেদন কৰিব পাৰিব, 35 yearsলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে এইটো পোষ্টৰ বাবে A qualification recognized for enrollment in the register of members of the Institute of Chartered Accountant of India. Desirable বিচাৰিছে degree from a recognized university, 3 years experience বিচাৰিছে। 5 নম্বৰ পোষ্ট আছে এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ জেনেৰেল মেপ, নাম্বাৰ অফ পোষ্ট এটা আছে, ইউআৰৰ কাৰণে এটা আছে। বয়সৰ সময়সীমা দিছে 50 বছৰলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী ইন জিঅ'গ্ৰাফিৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব। এক্সপিৰিয়েঞ্চ বিচাৰিছে 10 বছৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। 6 নম্বৰ পোষ্ট আছে চাইণ্টিষ্ট বি কেমেষ্ট্ৰিৰ কাৰণে 3টা ভেকেঞ্চি আছে, OBCৰ কাৰণে এটা আৰু URৰ কাৰণে 2টা। বয়সৰ সময়সীমা দিছে 35 বছৰলৈকে আবেদন কৰিব পাৰিব, 35 years। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী ইন কেমেষ্ট্ৰি, মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব। জুনিয়ৰ চাইণ্টিফিক অফিচাৰ, ইয়াতে নাম্বাৰ অফ পোষ্ট এটা আছে, OBCৰ কাৰণে আছে আৰু ইয়াতে বয়সৰ সময়সীমা দিছে 33 বছৰলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন ফিজিক্স অৰ মেথমেটিক্স, ফিজিক্স বা মেথমেটিক্সৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব। 3 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। 8 নম্বৰ পোষ্ট আছে জুনিয়ৰ চাইণ্টিফিক অফিচাৰ, ইয়াতে নাম্বাৰ অফ পোষ্ট এটা আছে, STৰ কাৰণে আছে আৰু বয়সৰ সময়সীমা দিছে 33 বছৰলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী ইন কেমেষ্ট্ৰি অৰ এছ'চিয়েশ্যনশ্বিপ ডিপ্ল'মা অফ দ্য ইনষ্টিটিউশ্যন অফ কেমিষ্ট। এক্সপিৰিয়েঞ্চ বিচাৰিছে 3 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। 9 নম্বৰ পোষ্ট আছে জুনিয়ৰ চাইণ্টিফিক অফিচাৰ টক্সিক'লজি, এতিয়া নাম্বাৰ পোষ্ট 2টা আছে, EWSৰ কাৰণে এটা, URৰ কাৰণে এটা আৰু PWD কেণ্ডিডেটৰ কাৰণে এটা। বয়সৰ সময়সীমা দিছে 30 বছৰলৈকে আবেদন কৰিব পাৰিব। মাষ্টাৰ ডিগ্ৰী ইন কেমেষ্ট্ৰি কৰা হ'ব লাগিব। 10 নম্বৰ পোষ্ট আছে ছিনিয়ৰ লেকচাৰ, ইয়াতে এটা ভেকেঞ্চি আছে, URৰ কাৰণে আছে। বয়সৰ সময়সীমা 50 বছৰলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে A basic university or equivalent qualification included any one of the scheduled to the Indian Medical Council Act 1956.
এক্সপিৰিয়েঞ্চ বিচাৰিছে 3 বছৰ মিনিমাম এক্সপিৰিয়েঞ্চ বিচাৰিছে 11 নম্বৰ পোষ্ট আছে এছিষ্টেণ্ট প্ৰফেচাৰ 8টা ভেকেঞ্চি আছে এছটিৰ কাৰণে এটা OBCৰ কাৰণে 2টা EWSৰ কাৰণে এটা আৰু URৰ কাৰণে 4টা 35 বছৰলৈকে আবেদন কৰিব পাৰিব এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে গুড একাডেমিক ৰেকৰ্ড এজ ডিফাইন্ড বাই দ্য কনচাৰ্ন ইউনিভাৰ্চিটি উইথ এটলিষ্ট 55% মাৰ্কছ বিচাৰিছে এপ্লিকেশ্যন ফিজ দিছে UR OBC EWS কেণ্ডিডেটৰ কাৰণে 25 টকা বাকি SC ST PWD ওমেন কেণ্ডিডেটৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই নীল পেমেণ্ট মোডটো আপোনালোকে SBI কেছ বা SBI নেট বেংকিং ভিসা মাষ্টাৰ কাৰ্ড বা ডেবিট কাৰ্ডেদি এপ্লিকেশ্যন ফিজটো দিব পাৰিব অনলাইন আবেদনৰ লিংকটো মই দেখাই দিম প্ৰথমতে অফিচিয়েল এডভাৰটাইজমেণ্টটো দেখাই দিছোঁ এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট ডেছক্ৰিপশ্যনত দি থোৱা আছে আপোনালোকে ডাউনলোড কৰি ভালদৰে চাই ল'ব পাৰিব অনলাইন আবেদনৰ লিংকটো মই দেখাই দিছোঁ এবাৰ এইটো হৈছে অনলাইন আবেদনৰ লিংকটো সব লোকে কোনটো পোষ্টৰ কাৰণে আবেদন কৰে ইয়াতে এপ্লাইড গৈ পেলাই অনলাইন আবেদন কৰিব পাৰিব সো ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ